ভাওনাৰ প্ৰদৰ্শনত চকৰিত উঠিল গায়ন বায়ন। ভাওনাৰ নামত হেনো চলিছে বহুৱালি। সাংবাদিকৰ বাতৰিত খৰ্গহস্ত জামুগুৰিহাটৰ কোচগাঁওবাসী। সংবাদমেল পাতি সাংবাদিকক ক্ষমা খোজাৰ দাবী। এনেধৰণে যদি কথা কিছুমান কৈ পেলাই মানুহক বিভ্ৰান্ত কৰে, এইটো কাৰ খং নুঠিব, কোনে বেয়া নাপাব? আমি গাঁওবাসীয়ে বেয়া পাইছোঁ, আমি বেয়া পাইছোঁ তেওঁলোকক, যে তেওঁলোকে ক্ষমা খোজক। জামুগুৰিহাটৰ কোচগাঁৱৰ ঐতিহাসিক 230 বছৰীয়া কালিয়া দমন ভাওনাৰ এই দৃশ্যক কেন্দ্ৰ কৰিয়েই পৰিস্থিতিয়ে পাইছেহি এই পৰ্যায়। লুৰে নিৰ্মিত এটা চকৰিত গায়ন বায়নসকলে এইদৰে বহি ভাওনা প্ৰদৰ্শন কৰা কাৰ্যক বহুৱালি আখ্যা দি বাতৰি পৰিৱেশন কৰিছিল এটা নিউজ পৰ্টেলে। ভাওনাৰ এই দৃশ্যক বহুৱালি আখ্যা দিয়াৰ লগতে ভাওনা ভাগ আৰু ভাওনাৰ সৈতে জড়িত লোকসকলৰ প্ৰতিও অসন্মানসূচক শব্দ বাক্য ব্যৱহাৰেৰে পৰিৱেশন কৰা হৈছিল পৰ্টেলৰ বাতৰিটো, যাৰ বাবে এইদৰে সংবাদমেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশৰ লগতে স্পষ্টীকৰণ দিছে জামুগুৰিহাটৰ কোচগাঁওবাসীয়ে। এই ভাওনা ভাগক লৈ এটা বিকৃত নিউজ তেওঁলোকে প্ৰকাশ কৰিছে। এই কথাটোত আমি যথেষ্ট মৰ্মাহত হৈছোঁ। ভাওনা সংস্কৃতিক আমি বিকৃত কৰিছোঁ বুলি তেওঁলোকে আমাৰ ওপৰত মিছা অভিযোগ দিয়া কথাটোত আমি কিন্তু সহ্য নকৰিম। আমি ইয়াত ভাওনাক বিকৃত কৰিব বিচৰা নাই, গায়ন বায়নৰ যোৰা আমি বিকৃত কৰিব বিচৰা নাই। তেওঁলোকে গায়ন বায়নৰ যোৰা, চকৰি, জতৰিশাল এইবিলাকৰ কোনো পাৰ্থক্য নোহোৱাকৈ সকলোবিলাক একাকাৰ কৰিব বিচাৰিছে। এইটো জতৰিশালত গন্ধৰ্ব বাদ্য, এইটো সকলোৱে জানে, তেতিয়াও চলিছিলে, আজিও চলিছে। আৰু এই 200 বছৰীয়া সময়ত অসমৰ বহু পণ্ডিত ইয়ালৈ আহিছিলে, শংকৰী কলা সংস্কৃতিৰ বহু কেইগৰাকী বিদগ্ধ ব্যক্তিও এই স্থানলৈ আহিছিলে, তেতিয়া তেওঁলোকেও এই কথাখিনি দেখিছে, সকলোৱে এই কথাটোক ভাল পাইছে, এটা নান্দনিক দৃশ্য হৈ পৰিছে। এওঁলোকৰ মন্তব্য, চকৰিত উঠি গায়ন বায়নে ভাওনাৰ এটা দৃশ্য ৰূপায়ণ কৰা কথাটোত বিতৰ্কৰ কোনো অৱকাশেই থাকিব নোৱাৰে। ভাওনাত নাগৰ শিৰত উঠি শিশু কৃষ্ণই নৃত্য কৰাৰ মুহূৰ্তত দেৱতাসকলে আকাশমাৰ্গত গন্ধৰ্ব বাদ্য পৰিৱেশন কৰাৰ দৃশ্যটো জতৰিশাল বা চকৰিত এইদৰেই প্ৰতীকী ৰূপত পৰিৱেশন কৰা হয়। পূৰ্বে এই কামৰ বাবে কাঠ বা বাঁহেৰে চকৰি তৈয়াৰ কৰি লোৱা হৈছিল যদিও শেহতীয়াকৈ লোহাৰে নিৰ্মাণ কৰা হৈছে চকৰিটো, যাৰ বাবে এই দৃশ্যক লৈ বাতৰি পৰিৱেশন কৰি বিতৰ্কৰ সূত্ৰপাত কৰা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কোচগাঁৱৰ ৰাইজৰ। নেতিবাচক বাতৰি পৰিৱেশনেৰে 200 বছৰীয়া ঐতিহ্য পৰম্পৰা বিনষ্ট কৰিব বিচৰা বুলি সংশ্লিষ্ট পৰ্টেল সাংবাদিকজনক শীঘ্ৰেই ক্ষমা খোজাৰো দাবী ক্ষুব্ধ কোচগাঁওবাসীৰ। গায়ন বায়নৰ যোৰা আমি তাত উঠোৱা নাই, আমি তেওঁলোকক স্পষ্ট কৰি দিছোঁ যে ভাওনাৰ যি ৰীতি নীতি মৌলিকতা স্বকীয়তা সেইখিনি সম্পূৰ্ণভাৱে পালন কৰি পেলাই কোচগাঁৱত কালিয়া দমন ভাওনা আজি পৰ্যন্ত অনুষ্ঠিত হৈ আহিছে। তেওঁলোকে আচল দুষ্ট মনোবৃত্তিৰ একোজন সাংবাদিকৰ নামত কলংক। তেওঁলোকে ক্ষমা খোজক কোচগাঁৱৰ ৰাইজৰ ওচৰত, আৰু অন্যথা আমি আইনী ব্যৱস্থালৈ যাবলৈ প্ৰস্তুত থাকিম। জামুগুৰিহাটৰ পৰা নৱদীপ ভূঞাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।